গুড আফটাৰনুন গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আজি এঠাইলৈ যাবলৈ ওলাইছোঁ ভাবিলোঁ আপোনালোকক দেখুৱাওঁ ক'ত যাওঁ আৰু কি কৰোঁ সম্পূৰ্ণ ভিডিঅ' চাইছোঁ দেৰি নকৰি আমি যাওঁ Aki standing ya? নহয় নহয় আগত যাব লাগিব ফাঁচি যাব ভাল বাবা এয়া আমি আহি পালোঁ এয়া নলবাৰীলৈ দেখুৱাই যাই আছোঁ আপোনালোকক আমাৰ বাইদেউহঁত আহিছে ৰীমা বাইদেউ আমাৰ জবেদা বাইদেউ আমাৰ ৰাণু মণ্ডল এয়া মণিৰাম দেৱান মণিৰাম দেৱানে আমাক ইয়াত থ'বলৈ আহিছে বাকী দেখুৱাই গৈ আছোঁ আপোনালোকক মিটিঙৰ পৰিৱেশ আমি ৰ'দত খোজকাঢ়ি গাড়ী আহিছোঁ খোজকাঢ়ি গাড়ী মিটিং হলত এই আহি পালোঁ হৰি মন্দিৰ আমি দিবলৈ এয়া আমাৰ নমিতা বাইদেউ বাকীবিলাক সদস্য আহিব আমাৰ মাজত দিছে দেখিছে আপোনালোকে আমাৰ গোটৰ মহিলাখিনি গোটেইবিলাক আহিছে আমাৰ মাজত উপস্থিত হৈছে এয়া সম্পূৰ্ণ পৰিৱেশ দেখুৱাই গৈ আছোঁ আপোনালোকক বাইদেউ ক'ত পাইছি মুকালমোৱা North East Farm Sales Promotional Director. Technical কাম কৰি আছে আৰু বাৰু আজিবিদাৰ লগত থৰ ভাবিছো আগে আছে হেল্ল হৰেণ মাধৱ ডাঙৰীয়া নলবাৰীৰ হাতৰ সভাপতি তেখেতকো মানে এখন গ্ৰহণ কৰি আপোনালোকে দীপিকা পাডুকনক দেখিছে নেকি চিনেমাৰ এক্টৰ দীপিকা দেখিছানে নলবৰীয়া হাত আৰু মহিলা সবলীকৰণ শীৰ্ষক আলোচনা আলোচনাৰ বিষয়বস্তু আৰু এই চেমিনাৰখনত আৰু এই চেমিনাৰখনত উপস্থিত আছে আমাৰ নলবাৰীৰ আয়ুক্ত মহোদয় তেখেত এতিয়াও আহি পোৱা নাই আহি পাবৰ পিছতে
নলবাৰী আমাৰ হৰি মন্দিৰৰ সাধাৰণ সম্পাদক মণিলী ডাঙৰীয়া আছে আৰু ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক ইন্দ্ৰজিৎ দাস ডাঙৰীয়া আছে আৰু NAFC গুৱাহাটী নামপ্ৰকাশ সিং ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আৰু লগতে আমাৰ এই নলবৰীয়া হাতৰ লগত সফলভাৱে জড়িত আৰু এইবাৰ নলবৰীয়া হাতৰ সম্পাদক আমাৰ হৰে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এতিয়া এই আলোচনাৰ বিষয়বস্তু মই আৰম্ভণিতে আপোনালোকক এটা কথাই কওঁ যে তেওঁলোকৰ বিক্ৰী কেন্দ্ৰবিলাক মুকলি কৰিছে কৰি আহিছে ইমান দিনে আৰু ইয়াৰ ক্ষেত্ৰত নলবাৰীৰ অৰ্থনীতি যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে। এতিয়া এই বিষয়বস্তুটো আগতে নাছিলে, আমাৰ ৰাসত নলবৰীয়া হাটৰ ব্যৱস্থা এটা নাছিলে, এনেকুৱা ধৰণৰ বজাৰ এখন দিয়াৰ আমাৰ নলবাৰীৰ স্বাৱলম্বী মহিলাসকলক বজাৰ এখন দিয়াৰ কোনো ব্যৱস্থা নাছিলে। কিন্তু যোৱা 3 বছৰৰ পৰা নলবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ গ্ৰামীণ জীৱিকা অভিযানৰ ষ্টেট প্ৰজেক্ট মেনেজাৰ সন্মানীয় ইন্দ্ৰজিৎ দাস ডাঙৰীয়া তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ কৰিছোঁ। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত আপোনালোকৰ যি ষ্টেট অফিচ আছে আমি তাতে মই কাম কৰোঁ এণ্টাৰপ্ৰাইজ প্ৰমোশ্যনৰ দিশত। ঠিক আছে, মোৰ নামটো হৈছে ইন্দ্ৰজিৎ দাস আৰু মই যিহেতু সকলো সময়তে ব্যৱসায় ভিত্তিক কথা পাতোঁ, তো এতিয়াৰ পৰা নেক্সট 30 মিনিট আপোনালোকৰ পৰা ল'ব বিচাৰিছোঁ, নিশ্চয়কৈ 30 মিনিট ল'ব বিচাৰিছোঁ আৰু এই 30 মিনিট যাতে আপোনালোকৰ কাৰণে কিবা এটা কামৰ বস্তু এটা আপোনালোকক বনাব পাৰোঁ। কাৰণ আপোনালোকক সকলোকে একেলগে মই কেতিয়াও পোৱা নাই বা নলবাৰীটো মোৰ ফিল্ডত ভিজিট কৰা নাছিল। তো আজি মোৰ সৌভাগ্য, মোৰ প্ৰথমতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ নলবাৰী জিলা উপায়ুক্ত আমাৰ নিবেদন দাস পাটোৱাৰী ছাৰক, বিশেষকৈ তেখেতৰ তৎপৰতাত আজি এই যিটো ব্ৰেণ্ডিং পেকেজিং আৰু মাৰ্কেটিঙৰ কাম হৈছে, তেখেতে আজিৰ পৰা প্ৰায় 30 দিনমান আগতে মোক ফোন কৰিছিলে। 30 ডেইজ নলবাৰীৰ ৰাসৰ প্লেনিং কি হৈছে তেতিয়ালৈকে মই নাজানো, কিন্তু তেখেতে কৈছিলে যে ইয়াতে আমাৰ মহিলাখিনি বিশেষভাৱে ব্ৰেণ্ডিং পেকেজিং আৰু মাৰ্কেটিঙত তেওঁলোকৰ এটা নলবাৰীৰ মহিলা সকলোতে আগবঢ়া আৰু গতিকে নলবাৰীৰ মহিলাখিনি আৰু এখন বিশ্ব দৰবাৰত যদি আমি লৈ যাব লাগে, ইয়াত যিটো আমাৰ গেপ আছে, যিটো ব্ৰেণ্ডিং পেকেজিং আৰু মাৰ্কেটিঙৰ গেপ, এই বস্তুটো আমি যদি দূৰ কৰোঁ তো আমাৰ আগন্তুক দিনত আমি আগুৱাই যোৱা আমাৰ মহিলাখিনিক কোনো ৰখাব নোৱাৰে, হয়নে? তো ইয়াতে অলপ আগতে সন্মানীয় অতিথি আমাৰ সভাপতি মহোদয়ে ক'লে যে নলবাৰীয়া হাটটো আজি 3 বছৰমান ধৰি ষ্টাৰ্ট কৰিছে, নহয় জানো? এই 3 বছৰ চাওক, লাষ্ট 3 বছৰত আপোনালোকৰ কাৰণে এই নলবাৰীৰ ৰাসখনে এটা নতুন প্লেটফৰ্ম যোগান ধৰিছে, নহয় জানো? ইয়াৰ বাবে মই সঁচাকৈ নথৈ আনন্দিত আৰু ধন্যবাদ। মানে এইটো নলবাৰী ৰাস শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী ৰাসক মানে কমিটিক আমি বিশেষভাৱে ধন্যবাদ জনাওঁ আৰু অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ তৎপৰতাত আৰু মাননীয় লোকেল বিধান জয়ন্ত বৰুৱা ছাৰৰ তৎপৰতাত যিখিনি আনুষ্ঠানিকতা কৰিছে আৰু ব্ৰেণ্ডিং পেকেজিঙৰ যি ব্যৱস্থা কৰিছে, আজি আমি আপোনালোকৰ ওচৰত অলপ পাছতে প্ৰত্যেক সময়ৰ পিছতে কিছুমান টেকনিকেল এছপেক্ট দেখুওৱা হ'ব, যাৰ বাবে আমি নৰ্থ ইষ্ট কাউন্সিল প্ৰমোশ্যন আইএম কেলকাটাৰ নাম শুনিছে, আইএম কেলকাটাৰ তেওঁলোক ইনকুবেশ্যন পাৰ্টনাৰ আছিল, এই ছাৰৰ লগত জড়িত হৈছে। আজি তেওঁলোকক মাতি আনিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে চাগে বিভিন্ন ধৰণৰ টেকনিকেল বস্তু আছে, সৰু সৰু বস্তু চব। বাইদেউসকল আপোনালোকে মনত কৰিব, সকলোৱে ডাঙৰ এখন দোকান ইয়াতে মাৰ্কেটত খুলিব নোৱাৰে। নলবাৰীত থকা ডাঙৰ দোকান এখনৰ নাম কওকচোন, যিকোনো মিঠাই দোকান কওকচোন বাইদেউ, কোনোবাই জানে? ওচৰতে কোনো নাজানে নেকি? পূৰ্বশ্ৰী
মনোজ দে ওকে সো এই দুখন যেতিয়া হোটেল খুলিছে আমাৰ বাইদেউসকলে গৈ পটককৈ তেওঁ কম্পিটিশ্যন কৰিব পাৰিব জানো নোৱাৰিছে ন কিন্তু নোৱাৰাৰ কথা আছে নেকি সময় লাগিব আৰু জ্ঞান লাগিব সো আমি ভাবোঁ যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিখিনি তৎপৰতা আমি আগবাঢ়ি আছোঁ আগতে এনেকুৱা ধৰণৰ ছেটআপ আমি কৰা নাই প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ ছেটআপ এৰেঞ্জ কৰা গৈছে তাৰ বাবে নলবাৰী ডিএমইউকো ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান ধৰণৰ প্লেটফৰ্ম আমাক এৰেঞ্জ কৰি দিছে আৰু ইয়াতে যদি মই আপোনালোকক কথাকৈ সময় অপচয় কৰোঁ সেইটো লাভ হ'ব কাৰণ মই যিহেতু ব্যৱসায় ভিত্তিক কথাই পাতোঁ অফিচত সদায় ব্যৱসায় কেনেকৈ কৰিব পাৰি আৰু ব্যৱসায়ৰ জৰিয়তে ইনকাম কেনেকৈ বঢ়াব পাৰি আমাৰ সকলোৰে কথা কি ইনকাম বঢ়াব লাগে তো ইনকাম বাঢ়িবৰ কাৰণে আমি কি কাম কৰিব লাগিব ব্যৱসায় আমিতো মহিলাই ঘৰতে তাঁতশাল বৈছে আচাৰ বনাইছে এই আচাৰ বনোৱা তাঁতশাল বনোৱা যিখিনি কাম আছে এইখিনি আমি এটা ষ্টেণ্ডাৰ্ডাইজ গ্ৰুপ দিব লাগিব হয়নে লাগিব নালাগে চ' ইয়াৰ কাৰণে যিখিনি বস্তু আছে আমি আচাৰ বনাই আছোঁ আচাৰ বেছি দিনলৈকে নাথাকে এতিয়া আমি কিন্তু প্ৰিজাৰ্ভেটিভ দিছোঁ আচাৰৰ পেকেটটো আপুনি দেখিছোঁ বজাৰত আমাৰ কি অন্নপূৰ্ণা আচাৰ দিছে বা অন্যান্য বেলেগ বেলেগ কিবা কিবি আচাৰ ব্যৱহাৰ হৈছে নহয় জানো এই আচাৰখিনি তেওঁলোকে অন্নপূৰ্ণা আচাৰটো কেনেকৈ ব্যৱহাৰ হৈছে বা আমাৰ অন্যান্য বেলেগ ভাল ভাল কোম্পানী আছে যেনেকৈ আৰু কি আচাৰ আছে কোনোবাই ক'ব পাৰিব বজাৰত দেখা ভাল আচাৰ কি ক'লে বাইদেউ গতিকে আমাৰ মহিলাই বনোৱা আচাৰখিনি কিয় বজাৰত বেতনীয়া নহয় আমি কিয় পেকেটত দিওঁ প্লাষ্টিক পেকেটত ভৰাই কিনি বিক্ৰী কৰোঁ আমাৰ বটলবিলাকত কিয় নাম নাথাকে আমি যিটো বটলত ব্যৱহাৰ কৰোঁ আপোনালোকে যিকোনো এখন দোকানত সোমালে প্ৰথমতে কি দেখা পায় দোকানত থকা প্ৰডাক্ট দেখা পায় জানো মন কৰকচোন যিকোনো দোকান এখনত সোমালে প্ৰথমতে আপোনালোকে কি দেখা পায় দোকানখনৰ ৰং ৰূপ দেখা পায় দোকানত থকা প্ৰডাক্টৰ পেকেটটো দেখা পায় আপোনালোকে আচাৰ কিনিব গ'লে আচাৰৰ পেকেটটো প্ৰথমতে চায় যে পেকেটটো যিমান বেছি ধুনীয়া আৰু যদি দাম বেছি হয় নৰ্মেলি 50 টকা পায় তাতে যদি 200 টকা লিখা আছে এটা আমাৰ মাইণ্ডছেট যে এইটো অলপ বেষ্ট কোৱালিটি হয়নে হয়নে নহয় তো আমাৰ প্ৰডাক্টটো কিয় তেনেকুৱা নহয় আমি প্ৰডাক্টটো কিয় তেনেকুৱা কৰিব পৰা নাই এইখিনি ক্ষেত্ৰত আমাৰ ইচ্ছাটো থাকিব লাগিব যে আমি কি কৰিলে প্ৰডাক্টটো চকুত পৰা হ'ব লাগে আজি নলবাৰীৰ ৰাসখন প্ৰথমতে চাপ'জ যেতিয়া ষ্টাৰ্ট হৈছিল কেইখনমান ডিষ্ট্ৰিক্টে গম পাইছিল তাৰপিছত চব ডিষ্ট্ৰিক্টে গম পালে এতিয়া অসমে গম পায় আৰু আপোনালোকৰ এতিয়া চাগে বিশ্ব দৰবাৰতো গম পায় নহয় জানো আপুনি যদি ইউএছতো সোধে যে নলবাৰীত ৰাস হৈছে তাতে কোনোবা নহয় কোনোবা আমাৰ অসমীয়া মানুহে যদি গম পায় নলবাৰীত ৰাস হৈছে গম পাব কি নাপাব পাব নহয় জানো ইমান ডাঙৰ হৈছে আমাৰ নলবাৰীৰ ৰাসখন ঠিক তেনেকৈ আমাৰ যিখিনি প্ৰডাক্ট আমি বনাই আছোঁ এই প্ৰডাক্টখিনি এনেকৈ বনাব লাগিব যাতে এইখিনি মাৰ্কেটেবল হয় ব্যৱসায়মুখী হয় মাৰ্কেটেবল মানে ব্যৱসায়মুখী এতিয়া মই আপোনালোকক 3টা পইণ্টত কথা ক'ব বিচাৰি আছোঁ আপোনালোকে চবেই MMUF শুনিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আছে আপোনালোকৰ ইয়াতেও দিয়া হ'ব অলৰেডি আমাৰ কেইবাখনো সভাত মাননীয় আমাৰ চিফ মিনিষ্টাৰ ছাৰ চিফ মিনিষ্টাৰ ছাৰে অলৰেডি কৈছে যে আপোনালোকক কেনেকৈ নতুন নতুন ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰিব পাৰি আৰু 10,000 টকাৰে এটা চিট ফাণ্ড মানে সঁচা কথা ক'ব গ'লে আপুনি 10,000 টকা ডাঙৰ ব্যৱসায়টো কৰিব নোৱাৰে কিন্তু আপুনি এটা ব্যৱসায়ৰ আৰম্ভণি নিশ্চয় কৰিব পাৰে কি নোৱাৰে 10,000 টকাৰ ব্যৱসায় এটা আৰম্ভণি কৰিব পাৰে এই ব্যৱসায়টোৰ প্ৰতি আমি কি ব্যৱসায় কৰিব পাৰোঁ চাপ'জ ইয়াতে আমাৰ কিমানজন বাইদেউ আছে কিমানজন বাইদেউ আছে কমেও 3,000 হ'ব 5,000 3,000 হ'ব 5,000 বাইদেউ হ'ব এতিয়া 5,000 বাইদেউৰ যদি দোকান এখন খুলি লয় চলিবনে চব বাইদেউ চলিব দোকান খুলিব কি কয় চলিবনে নচলে নচলে তো গতিকে 5,000 বাইদেউৰ দোকান এখন নলবাৰীয়ে হ'ব নেকি ক'ত হ'ব আমি কি কৰিব লাগিব আমি নলবাৰীতে আগুৱাই যাব লাগিব আমাৰ প্ৰডাক্টখিনি দোকান এখন খুলিলে যে বিক্ৰী হ'ব তেনেকুৱা কথা নহয় আমি দোকান আমাৰ প্ৰডাক্টটো ঘৰত বনাই কেনেকৈ বিক্ৰী কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগিব 10,000 টকাত যদি মানুহে ভাবে যে ব্যৱসায় কৰিব নোৱাৰি মই আপোনালোকক আজি এটা উপায় দি আছোঁ
আজি অলপ পাছতে আপোনালোকক মিষ্টাৰ ভানু প্ৰতাপ সিং আছে আমাৰ নৰ্থ ইষ্ট ফাৰ্ম চেল্ছ প্ৰমোশ্যন ডাইৰেক্টৰ। তেওঁ আপোনালোকক সৰু সুৰা কিছুমান বস্তু দেখুৱাব। 8,000-9,000 টকাৰ ভিতৰত আপুনি ঘৰত বহি এনেকুৱা এটা ব্যৱসায় কৰিব পাৰিব, আপোনাৰ মিনিমাম ব্যৱসায়টো ষ্টাৰ্ট হৈ যাব। তাক সকলো বাইদেউক আমি দোকান খুলি দিব পাৰিম বুলি প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ, কিয়নো সকলোৱে যদি দোকান খুলি কিনিব পাৰে তো আমাৰ প্ৰডাক্টখিনি এনেকুৱা হ'ব লাগিব। যদি ছাপ'জ এগৰাকী বাইদেৱে ডাঙৰ ৰেষ্টুৰেণ্ট খুলিছে, সেই ৰেষ্টুৰেণ্টত আমাৰ 10গৰাকী মহিলা যাতে সংস্থাপন পায়। সেই ৰেষ্টুৰেণ্টত বনোৱা ছাপ'জ আজি ঘি লাগে, তেল লাগে, তেল আমাৰ ফাৰ্মিঙৰ প্ৰডাক্টৰ পৰা আহে। আমাৰ যিখিনি মহিলাই খেতি কৰিছে সৰিয়হ খেতি, সেই সৰিয়হৰ পৰা আমাৰ তেলটো আমাৰ এই হোটেলত ব্যৱহাৰ হয়। আচাৰ আমাৰ কোনোবা বাইদেৱে বনোৱা আচাৰ হয়। আমি চব এইটো কি কয় ভেলু চেইন বুলি কয়, এটা লিংকেজ। এখন দোকানত এগৰাকী বাইদেউ নহয়, এখন দোকানৰ জৰিয়তে আমি মিনিমাম 10-15গৰাকী বাইদেউ বা 20গৰাকী বাইদেউ আমি একেলগে সংস্থাপিত কৰিব পাৰোঁ। পাৰিম নোৱাৰিম? আৰু সকলোৰে দোকান খুলিব পৰা আমি সম্ভৱপৰ হৈ যাম, প্ৰেক্টিকেলি কেতিয়াও সেইটো সম্ভৱপৰ নহয়। গতিকে আপোনালোক যিসকল বাইদেউ এতিয়া 10,000 টকা প্ৰথম বছৰ দিম বুলি কৈছে, নেক্সট ইয়াৰ কিমান দিম বুলি কৈছে? কিমান? চ' নেক্সট ইয়াৰ আপোনালোকে যদি 10,000 টকাটো সৎ ব্যৱহাৰ কৰে আৰু 12,500 টকাৰ ছাবচিডি পাব, আৰু 12,500 টকাৰ কি পাব? বেংক লোন। তাৰমানে সিফালে 25,000 টকা, নহয় জানো? ইফালে 10,000 টকা আৰু ইফালে 25,000 টকা। তো প্ৰতি বছৰ দেখোন আমাক এই চৰকাৰখনেই সহায় কৰি আছে। আৰু এটা কথা কওক, কোনো চৰকাৰে আপোনালোকক টকা পইচা দি আমাক সন্তুষ্ট কৰিব পাৰিব জানো? যদিহে আমি স্কিলটো দেখিছোঁ, পাৰিব জানো? আপোনালোকে নিজৰ আৰ্ট, নিজৰ কলা, যিটো নিজৰ ব্যৱস্থাপনা আছে, যদি কৌশলটো আপোনালোকে শিকি লয়, আপুনি 10,000 টকাটো আপুনি লাখ টকা ইনকাম কৰিব পাৰিব। তো গতিকে আপোনালোকে যিমান পইচাই পাইছে, 10,000 পাইছে, 25,000 পাইছে, আমাৰ ASIR নিজৰ CIFৰ ফাণ্ড পাইছে। আমাৰ আৰু এটা মই ডাঙৰ কথা ক'বলগীয়া যে নলবাৰী এনেকুৱা এখন জিলা, ইয়াত নন ফাৰ্ম যিটো ব্যৱসায় কৰে, ইয়াৰে গোটেইকেইটা ব্লকে অলমষ্ট কাভাৰ আছে। 7টা ব্লকৰ 6টা ব্লক আমি OSF বুলি কওঁ, ওৱান ষ্টপ ফেচিলিটি। বাইদেউসকলে জানে চাগে, কিছুমানে নাজানিব পাৰে, কিন্তু আমাৰ মহিলাসকলে জানে ওৱান ষ্টপ ফেচিলিটি বুলি এটা কম্পনেণ্ট আছে, যাৰ জৰিয়তে আমি এণ্টাৰপ্ৰাইজ প্ৰমোট কৰোঁ। SBP বুলি কম্পনেণ্ট আছে, ষ্টাৰ্টআপ ভিলেজ এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰগ্ৰেম, তাৰ জৰিয়তে আমি এণ্টাৰপ্ৰাইজ প্ৰমোট কৰোঁ। এই এনেকুৱা ডাইৰেক্ট মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ ইণ্টাৰভেনশ্যন থকা জিলাৰ ভিতৰত 7টা ব্লকৰ 6টা ব্লকে অলৰেডি আমি নন ফাৰ্ম ইণ্টাৰভেনশ্যনটো কভাৰ কৰিছোঁ। চ' গতিকে ফাৰ্মটোৰ কিছু নাই, কি কাম কৰে? হাৰ্মি কম্প'জ কৰে, কেঁচু সাৰ। ভাবেনে কেঁচু সাৰৰ পৰা যদি আজি এগৰাকী মহিলাই তেওঁক মিলিয়নাৰ নিদি মানে 10 লাখতকৈ ওপৰত ইনকাম বছৰেকত। ভাবিব পাৰেনে? কেঁচু সাৰ বিক্ৰী কৰি এনেকুৱা, আৰু তেওঁ কোম্পানীটো ৰেজিষ্টাৰ, মানে লিমিটেড কোম্পানী। কোম্পানী দেখা গ্ৰুপ কৰিছে, পেপাৰ কৰিছে, তেনেকুৱা লিমিটেড কোম্পানী, প্ৰাইভেট লিমিটেড। তো আজি আমাৰ লগত উপস্থিত আছে কাৰণে মই দেখাব লক্ষ্য কৰিছোঁ, নলবাৰীয়ে এনেকুৱা এগৰাকী মহিলা দিছে, যিগৰাকী মহিলাই বিশ্বকৰ্মা নিজকে দেখুৱাব সক্ষম হৈছে যে ধাৰ্মিক কষ্ট কৰে, কেঁচু সাৰৰ পৰা প্ৰডাক্ট বনাই পেকেজিং কৰি বিক্ৰী কৰি নিজৰ কোম্পানী বুলি নহয়, অনলাইন মাৰ্কেটতো আপোনালোকক এভেইলেবল কৰিছে। ত' সম্ভৱ হয় কি নহয়? সম্ভৱ নোহোৱাটো নহয়। আজি আমি যে কথা পাতি আছোঁ, এইখিনি কথা কিছুমান মহিলা ধৰি লওক কথাখিনি ব্ৰেক কৰি আছে, তেওঁ ভাবিব যে তেওঁ ঘৰত গৈ নতুন কি কৰিব পাৰোঁ, আচাৰ বনাব পাৰিম নেকি? য়েছ, আচাৰ বনাব পাৰিব। এগৰাকী নগাঁও বাইদেউ আছে, যিটো মহন্ত, তেওঁ আচাৰ বনাই বিক্ৰী কৰে। তেওঁ বছৰলৈকে ইনকাম কিমান মানে 69 লাখ, 70 লাখ, 69 লাখ। তো গতিকে ভাবকচোন, আমাৰ মহিলা, আপোনালোকৰ মাজতে এনেকুৱা মহিলা আছে, যিগৰাকী মহিলা আপুনি বছৰ পঢ়াই মানুহে ৰক্ষা আছে, আচাৰ বনাইছে, তেওঁ 69 লাখ ইনকাম, কেঁচু সাৰ বনাইছে, তেওঁ 30 লাখ টকা ইনকাম। তো গতিকে আমাৰ বাইদেউসকলৰ মাজত এইখিনি শক্তি সামৰ্থ্য আছে। নলবাৰীৰ মাজত এইখিনি সামৰ্থ্য আছে কি নাই? আগবাঢ়িব পাৰিব নাই? নলবাৰীৰ মহিলাৰ মাজত এইখিনি ব্যৱসায় নীতি আগৰ আছে নাই? চেষ্টা কৰিব নহয়, পাৰোঁ নহয় পিছত নহয়, কিন্তু চেষ্টাটো কৰিব পাৰিম আমি। গতিকে মই আপোনালোকক অনুৰোধ কৰিম যে 10,000 টকা যিটো মুখ্যমন্ত্ৰী মহিলা
আপোনালোকক দিছে এইটো সকলোৱে এখন ব্যৱসায়ী প্লেন পৰিকল্পনা বনাই আমি 10,000 টকা ভৰাই চিকিৎসালয় আমাক দিছে চ' এই পইচাখিনি এটা সৎ ব্যৱহাৰ কৰোঁ এটা ব্যৱসায়িক লগাওঁ আৰু ব্যৱসায়টো নেক্সট ইয়াৰ আমি চাওঁ নিজকে নিজকে চেষ্টা কৰোঁ যে এনেকৈ নহ'লে এদিনতে আপোনালোকে উপস্থিত হ'ব আজি যদি এইখন মঞ্চত আপোনালোকে এইখিনিলৈকে শিকিছে যে ইয়াৰ জৰিয়তে আমি ব্যৱসায় কৰিব পাৰোঁ তো আপোনালোকে ব্যৱসায়খিনি আগবঢ়াওক অনলাইন প্লেটফৰ্ম আছে আমি এতিয়া ৱেৰিং মাৰ্ক খুলিব লৈছোঁ অনলাইন আপোনালোকে জানেনে মহিলাসকলে ব্যৱসায় কৰে CLF ব্যৱসায় কৰে CLFৰ ডাঙৰ ব্যৱসায় বুলি কি বুলি ভাবে কওকচোন CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আপোনাৰ মনত ইয়াতে CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাইলৈ অকণমান উঠি দিব হেৰি আছে আৰু কোনোবা আছে CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী উঠি দিবচোন কাইলৈ অ'কে আপোনালোকক মই সুধোঁ CLFে এতিয়ালৈকে কৰা চবতকৈ ডাঙৰ ব্যৱসায়টো কি আপোনালোকৰ নিজৰ CLFৰ আছে নে কিবা আছে বাইদেউ কি আচাৰটো সৰু ব্যৱসায় কাৰণ আচাৰটো আমি ষ্টাৰ্ট কৰিছোঁ ডাঙৰ ব্যৱসায় কিবা আছে কেঁচুসাৰ আছে আৰু কোন আহিবচোন আহিব কওকচোন হা আপোনালোকক শুনিছোঁ আপোনালোক অ'কে চ' বাইদেউ আপোনাৰ কোনোবাই কৈ দিব নেকি মানে ইমান ধৰণে ভইচ নহয় অ'কে ঠিক আছে এতিয়া মানে ডাঙৰ ব্যৱসায় কথা কৈ আছোঁ অ'কে আমাৰ সকলোৱে হেণ্ডলুম কৰে হেণ্ডিক্ৰাফ্ট কৰে ফুড প্ৰচেছিং কৰে মানে আচাৰ পিঠা জেলি বনায় তাৰপিছত কেঁচুসাৰো বনাইছে আপোনালোকে ভাবিব পাৰেনে আমাৰ মহিলাসকলে তেলটো খুলিব পাৰে ভাবিব পাৰেনে নাই তেলটো লিখিছে নাই তেল বিক্ৰী কৰে পেট্ৰল ডিজেল আমাৰ মহিলাসকলে তেল বিক্ৰী কৰিব পাৰে বুলি ভাবেনে ভাবে চ' আগৰটো দিন আহি আছে যে আমাৰ মহিলাসকলে নিজে চলোৱা ইয়াৰ বিষয়ে আমি উপস্থাপন কৰিব পাৰোঁ খুব সোনকালে CLFৰ ডাঙৰ ব্যৱসায় বুলি ক'লে ভাবিব এইটো ডাঙৰ ব্যৱসায় ক'ব নেকি যে আমি অকল আচাৰ পিঠা বনাই থকা মহিলা বুলিয়ে আমাক তাৎসিল্য কৰিব নকৰে ন ডাঙৰ ব্যৱসায় লাহেকৈ আপোনালোকে ফুটৱেৰ ইউনিট বনাওক ডাঙৰ প্ৰডাকশ্যন ভাত বনাওক আচাৰ ঘৰত বনোৱা আচাৰ বনাইছে ফেক্টৰীত কেনেকৈ বনাইছে এটা ফেক্টৰী ডেভেলপ কৰক কিয়নো আমি সৰুত গৈ আছোঁ আমাৰ মহিলা বাঢ়িছে ন আমি সকলোকে সংস্থাপন দিওঁ সকলোৱে দোকান খুলিব নোৱাৰে তো আমি এনেকুৱা ইউনিট বনাব লাগিব যাৰ জৰিয়তে মেজৰিটি অফ দ্য মহিলা কাভাৰ হয় আৰু CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৰে মোৰ অনুৰোধ থাকিল যেতিয়ালৈকে আপোনাৰ CLFৰ টকা প্ৰতিগৰাকী মহিলা লাখপতি নহয় তেতিয়ালৈকে আপোনালোকৰ কাম থাকিব পাৰিবনে আপোনালোকে CLFৰ টকা প্ৰতিগৰাকী মহিলা আমাৰ SSG কিমান থাকে বছৰতে 20 গৰাকী মহিলা বৃহৎ কিমান থাকে বছৰতে 20টা SSG CLFৰ কিমান থাকে বছৰতে 20টা বৃহৎ এটা মই লামচাম কৈছোঁ এই গোটেইখিনি বৃহৎ এটা মিলাই পেলাই টোটেল 20,000 পৰা 25,000 মহিলা আমাৰ CLFৰ থাকে আৰু এটা CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মই চেলুট কৰিম যিদিনা তেওঁ ক'ব পাৰে যে তেওঁ প্ৰতিগৰাকী মহিলা লাখপতি মহিলা পাৰিবনে বস্তুটো ইম্পৰ্টেণ্ট হয় নহয় যদি লাখপতি মহিলাৰ কাৰণে আমি টাৰ্গেট লৈ গৈ আছোঁ CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এইটো দায়িত্ব ল'ব লাগিব যে প্ৰতিগৰাকী মহিলা তেওঁ CLFত থকা যিদিনাখন কোনোবাই CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে কয় মই মোৰ ফালৰ পৰা তেওঁৰ পৰা পাৰ্চনেলি চেলুট মাৰিম কাৰণ তেওঁ সমান মানুহ হ'ব নোৱাৰে তেওঁ নিজৰ CLFৰ প্ৰতিগৰাকী মহিলাক লাখপতি কৰাবলৈ সক্ষম হৈছে হ'বনে আমি যিটো সপোন ৰাখিছোঁ মানুহে ভাবিব পাৰে লাখপতিটো কি কথা কিছুমান মানুহৰ কাৰণে লাখ টকা একো নহয় কিন্তু এগৰাকী দুখীয়া মানুহৰ গাঁৱৰ ভিতৰত মহিলা কৰিব তেওঁ 2,000 3,000 কৰি 5,000 10,000 কৰি 10,000 ইনকাম কৰিব লাগিব 8,500 টকা ইনকাম কৰিব লাগিব তেতিয়াহে তেওঁ বছৰেকত লাখপতি কিমান হ'ব পাৰিব নহয় জানো ত' গতিকে মই বিচাৰিছোঁ যদি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হয়
ৰেছপেক্ট দিয়া উচিত তেওঁ ইমান ডাঙৰ কাম কৰিছে ঠিক আছে তো বিশেষ কথা নকওঁ মই ভাবোঁ যে আমাৰ মাজত উপস্থিত নৰ্থ ইষ্ট কাউন্সিল প্ৰমোচনৰ অলৰেডি ভানুপ্ৰভা আছিল তেখেত অলৰেডি ৰেডি হৈছে যিখিনি মই কথা ক'লোঁ আগন্তুক দিনত যদি আপোনালোকৰ কাৰণে সুবিধা হয় ডেফিনেটলি মোক ফিডবেক দি জনাব আপোনালোকৰ যিটো নলবাৰীৰ BMU টিম আছে ব্লকৰ টিম আছে এক্সিলেণ্ট টিম আৰু তেওঁলোকৰ গোটেইখিনি কামৰ গোটেইখিনি তাকে আমি গম পাই থাকিম মই নাথাকিব পাৰোঁ কিন্তু মই আপোনালোকৰ ৰিপৰ্ট পাই যাম তো অনুৰোধ থাকিল সকলোৰে যে ভালকৈ আগন্তুক দিনত কাম কৰক আৰু মোৰে যে সৌভাগ্য যে আজি এনেকুৱা এটা পবিত্ৰ মঞ্চত মই আজি ইমানখিনি কথা ক'ব পাৰিছোঁ 92 আমাৰ চাগে ৰাস আছে নলবাৰী ৰাস তো সৌভাগ্য মোৰে মই এনেকুৱা এটা ঠাইত এনেকুৱা পবিত্ৰ মঞ্চত আপোনালোক সকলোকে লগ পাইছোঁ ধন্যবাদ জনাই মই মোৰ বক্তব্য ক'ব বিচাৰিম ধন্যবাদ মিটিং শেষ কৰি আমি ওলাই আন্ধাৰে হৈছে ভাল লাগছে তাতকে বেছি ভাল লাগছে কি বিপিএন বাইদেউ জাষ্ট লগ পাইছো সেইকাৰণে একদম আগৰ পৰা ওচৰৰ পৰা ধন্যবাদ